এই প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দি অতুলনীয় চি ছাৰপাক ৰাজিতা যে বাঙে বৈৰা হৈলিঙা আৰু ইয়াৰ লগে লগে আজিৰ আৰু তেখেতক দুএষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো। সুপ্রভাত। রাভাসর অটোনমাস কাউন্সিলৰ মাননীয় কাৰ্যবাহী সদস্য ৰদা সেৱানী শ্ৰীযুত টংকেশ্বৰ ৰাভা বিষয়া ছাৰক আগবঢ়াবলৈ অনুৰোধ জনাইছো। সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজিত ৰাভা হাছং সাহিত্য সভ্যতা পৰিষদৰ উদ্যোগত স্থানীয় প্ৰশাসনৰ সহযোগত আজিৰ এই গণজীৱন দিৱসৰ এই পবিত্ৰ দিনটোত দুধনৈ ৰাজহুৱা খেলপথাৰ প্ৰাংগণত উপস্থিত থাকিব পৰা কিছু সময় পূৰ্বে ইয়াত উপস্থিত থাকিব পাৰে গণৰাজ্য দিৱসৰ উদযাপন কমিটিৰ প্ৰধান সম্পাদক তথা দুধনৈৰ বিষয়ৰ দায়িত্বমীয়া প্ৰমুখ খেতিৰ চাহ অঞ্চলৰ প্ৰধান সচিব ৰঞ্জন চৌধুৰী প্ৰমুখে তেখেতৰ চাহ ইয়াত উপস্থিত থাকিব ৰাভাসৰ যুৱ সংগ্ৰাম সমিতি তথা যুৱ মঞ্চ আহ্বায়কসকল মুখ্য সমন্বয়ক সভাপতিসকল ব্যক্তিৰ কাৰণে চিৰদিনৰ কাৰণে তেখেতসকল মংগলময় জীৱন যাপন কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছে সেইসকল মহান স্বৰ্ণিল ভাৰত স্বৰ্ণিল ভাৰত বিকশিত আৰু বিৰচিত ভাৰত গতিকে আজিৰ এই ৭২ বছৰ অতিক্ৰম কৰাৰ সময়ত ভাৰতবৰ্ষৰ আজিৰ দিনটো গোটেই স্বৰ্ণময় হোৱাত বিকাশ আৰু বিকশিত
আমি ভাৰতবৰ্ষখন বিকাশ পথলৈ লৈ যাব লাগিব, বিকশিত হ'ব লাগিব। এটা স্বৰ্ণময় যুগৰ দিশত বিভিন্ন কৰ্মক্ষেত্ৰত, সেই বিজ্ঞানৰ ক্ষেত্ৰতে হওক, সেই কৃষিৰ ক্ষেত্ৰতে হওক, সেই শিক্ষাৰ ক্ষেত্ৰতে হওক, সেই স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, স্পেচ ক্ষেত্ৰতে হওক, বা ভাৰতবৰ্ষৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, যি ধৰণৰ দ্ৰুতগতিত নিৰ্মাণ হৈছে, যি ধৰণৰ দ্ৰুতগতিত আগুৱাই গৈ আছে, এই দ্ৰুতগতিৰ বিকাশৰ ব্যৱস্থাই ভাৰতবৰ্ষক এখন সক্ষমতা কৰি তুলিব লাগিব। এই ধৰণে নিজকে আমি এনেধৰণে সক্ষম স্কিল আৰু দক্ষতা বিকশিত কৰিব পাৰিব লাগিব, যেনেকৈ আমি বিশ্বক নেতৃত্ব দিব পাৰোঁ, বিশ্বক আগুৱাই নিব পাৰোঁ। বিশ্বৰ প্ৰতিগণ জনগণ প্ৰতিগণ দেখি ভাৰতবৰ্ষৰ অসমত আমি 3,45,00,000 জনসাধাৰণে অসমত থকা প্ৰতিটো জাতি আৰু জনগোষ্ঠী ধৰ্ম মানুহৰ যি আমাৰ সমস্যা আছে